কেঁকুৰা নাঙলে চহাম খেতি মাটি দৰা। কেঁকুৰা নাঙলে চহোৱা মাটিত হাল বোৱাৰ পিছত যেতিয়া কৃষকে কান্ধত এনেকৈ বিৰিয়া বান্ধি কঠীয়া লৈ আহে, ৰোৱনীৰ তালে তালে ৰোৱা সেই কঠীয়াবোৰত পথাৰত সেউজীয়া ৰং খালে। কাতি বিহুৰ সময়ত আকাশবন্তি জ্বলাই প্ৰকৃতিক প্ৰাৰ্থনা কৰা হয় যাতে বছৰটো কুশলে যায় আৰু ধানে ধনে পথাৰখন ভৰি পৰে। তাৰপিছত যেতিয়া সোণালী হৈ লখিমী পথাৰত সোণ ৰূপ ধাৰণ কৰে, তেতিয়াই কৃষকৰ হাতত তুলি লয় কাঁচি আৰু তাৰপিছত সআদৰেৰে সযতনেৰে অজস্ৰ হেঁপাহৰে কঢ়িয়াই অনা হয় সোণালী ধান ঘৰলৈকে। আৰু ধান কঢ়িয়াই সেই মহৰ গাড়ী বা কান্ধৰ বিৰিয়াতে আনি যেতিয়া ঘৰ পায় তেতিয়া আৰম্ভ হয় মৰণা মৰা কাৰ্যসূচী। আৰু মৰণা মাৰি আছে দেখিছে, এইটো বহুতেই নাজানে, ধান যে লুটিয়াই দিয়ে সেইটোৰ নাম হ'ল উখুন। আৰু এনেকৈ গাঁৱলীয়া জীৱনত তাৰপিছত ধান আহি পোৱাৰ পিছত সেই ধান ঢেঁকীৰে বান্ধি তাৰ পৰা চাউল উলিওৱা হয়। আজিকালি মেচিনত ওলায়, আগতে কিন্তু এইটোৱে আছিল, আমি যি চিৰা চাউল পাইছিলোঁ সেয়া ঢেঁকীৰ পদ্ধতিৰেই ওলোৱা হৈছিল। আৰু তাৰপিছত যেতিয়া ভৰ বাৰিষাত নদীত পানী বাঢ়ি আহে তেতিয়া উজান উঠে মাছৰ। আৰু সেই শেৱালি জাল হওক, ঢেঁকী জাল হওক, টঙি জালত লাগি অহা সেই সৰু সৰু পুঠি, দৰিকণা, মোৱা আৰু সেই সৰু সৰু চন্দা মাছে নদীৰ যিবিলাক বনৰীয়া মাছ আছে সেইবোৰ উঠি আলত আৰু সোৱাদেৰে গোটেই জীৱন ভৰি পৰে।